Good morning. আজি ভাবিলো ৰাতিপুৱা ভিডিঅ' অকন আৰম্ভ কৰো আৰু কিনো ভিডিঅ' আৰম্ভ কৰিম তথাপি অকনমান কিবা এটা আজি কথা পাতো ৰাতিপুৱাই বুলি কেনে এয়া ৰাতিপুৱা মই পুনে ব্ৰাছ মাৰি আজৰি হৈ মুখখন ধুই আহিছো আৰু আপোনালোকক বস্তু এটা দেখাম এতিয়া দেই। এইফালে চাওক, এইখিনি দেখিছেনে? এখন হৈছে চোতাল আৰু আমাৰ চোতালখন বহুত ডাঙৰ। এয়া বহুত ডাঙৰ। এখন হৈছে পিছফালৰ চোতাল আৰু আগফালৰখন আপোনালোকক দেখাই দিম আৰু ছাইডকেইটা দেখাই দিম আৰু কিয় দেখাইছোঁ ভিডিঅ'টো শেষলৈকে চাওক আৰু ফ'ল' কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এইফালে দেখিছে এখন হৈছে ছাইডৰ কিনাৰৰ হয়। পিছফালৰখন দেখালোঁ, এখন ছাইডত থকাখন কিমান ডাঙৰ দেখিছেনে? আৰু আগফালৰখন দেখাওঁগৈ। এনেকৈ ঘূৰি আহিছোঁ, একেবাৰে ছাইডে ঘূৰি আহিছোঁ এনেধৰণে। এয়া হৈছে আগফালে, এয়া চাওক আগফালে। আৰু এইবিলাক কোনে কৰিছে জানেনে? আমাৰ মানুহজনে কৰিছে, সাৰি চাফা কৰি থয়। আৰু কিয় চাফা কৰি থয়, কিয় সাৰে জানেনে বাৰু? কাৰণ মই নোৱাৰোঁ। আৰু আমাৰ চুমেও, এইফালে মই আকৌ ঘূৰি আহিলোঁ, আমাৰ চুমেও সিমান চোতাল সাৰিব নোৱাৰে। যিখিনি ৰাতিপুৱা দিগদাৰ হয়, বেটা কামলৈ যাব লাগে, ভাত পানী ৰেডি কৰিব লাগে, গতিকে তাই সাৰিলেও দেৰিকৈ সাৰিবলগীয়া হয়। আৰু সোনকালে যদি উঠে তেতিয়া বাৰু ৰাতিপুৱাতে সাৰে আৰু মানুহজনে প্ৰায় সাৰে। আৰু এইবিলাক আমাৰ একদম বাৰীলৈকে দেখিছেনে? বাৰীলৈকে কিমান সাৰিব লাগে চাওক। আৰু এইটো যে মই দেখাইছোঁ, ইয়াত দেখুওৱা এটা কাৰণ আছে। মই কিয় সাৰিব নোৱাৰোঁ ভিডিঅ'টোক আপোনালোকক ভিডিঅ'টো শেষলৈকে জনাই আছোঁ। ভিডিঅ'টো চাওক আৰু মই কম কথাখিনি কিয় সাৰিব নোৱাৰোঁ। মই যে আপোনালোকক দেখালোঁ মই যে চোতাল সাৰিব নোৱাৰোঁ বুলি, আৰু মই ঘৰো সিমান ভালকৈ সাৰিব নোৱাৰোঁ। তাৰ কাৰণটো চাওক, মোৰ এই গাঁঠিটো। আৰু কি বুজিছে আপোনালোকে? এয়া হৈছে মোৰ গাঁঠিৰ বিষ, জইণ্ট বিষ, প্ৰতিটো গাৰ জইণ্ট বিষ আৰু হাতৰ গাঁঠিবিলাক, ভৰি গাঁঠিবিলাক, আৰু কেতিয়াবা মাংসপেশীবোৰো বিষায়। আৰু মাংসপেশীৰ বিষোৱা মই দৰৱ ইতিমধ্যে খাই আছোঁ আৰু এনেকুৱা এটা বিষ লৈ জীয়াই আছোঁ মই। ইমান দৰৱ খাইছোঁ, দৰৱ খোৱাৰ ফলত মোৰ বেলেগ বেমাৰো লগ লৈ গৈছিলেগৈ। গতিকে এতিয়া বেছি দিন হোৱা নাই, মই ভৰ্তি হৈ আহিছোঁ অপেক্ষা নাৰ্ছিং হোমত আমাৰ ডিব্ৰুগড়ত। গতিকে মই মনত সদায় এইটোৱে ভাবোঁ, মই যিমান কষ্ট পাইছোঁ, মোৰ দুশ্মনী মানুহ যদি ক'ৰবাত আছে তেওঁলোকেও যাতে নহওক, মই কেতিয়াও অভিশাপ নিদিওঁ এনেকুৱা বেমাৰ হ'বলৈ। মই যিখিনি ভুগিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিলোঁ, গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিলোঁ, ডক্তৰ ট্ৰিটমেণ্ট কৰিলোঁ, অৱশেষত পাটনাত থাকিলোঁগৈ। মানে কি যে কৰা নাই মোৰ কাৰণে মানুহজনে। গতিকে বেয়াও লাগে কেতিয়াবা। মোক দেখাততো কোনো নকয় মই ইমান ডাঙৰ এটা বেমাৰত ভুগি আছোঁ বুলি। আৰু মই মানুহক দেখায়ো নিদিওঁ, সদায় মই ফূৰ্তিত থাকিবলৈ চেষ্টা কৰোঁ, ফূৰ্তিত থাকোঁ, হাঁহি মুখে থাকোঁ। আৰু সেইটো কাৰণে কেতিয়াবা ৰিলছ এটা বনাওঁ আৰু ভিডিঅ' দিওঁ। আৰু সকলোৱে ভিডিঅ'বিলাক মোক ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত গৈ। আৰু সেই বুলিয়ে মই বনাই থাকোঁ, সদায় ভিডিঅ' দি অভ্যাস হৈ গ'ল। এতিয়া নিদিয়াকৈ থাকিবও নোৱাৰোঁ, নিজকে বেয়া লাগে। এতিয়াতো মোৰ বেছি বিষ হৈছে, ৰাতি শুবও নোৱাৰোঁ। দেখিলে কোনো নকয় মোৰ যে পূৰা বিষত মই আছোঁ বুলি। আৰু মই নহয়, বেলেগ এগৰাকী হোৱা হ'লে নিশ্চয় বিষত বিচনাতে পৰি থাকিলেহেঁতেন। আৰু এটা সময়ত মোৰ বহুত বেছি হৈছিলে, মই একেবাৰে উঠিব পৰা অৱস্থাত নাছিলোঁ, বাহিৰত যাব নোৱাৰিছিলোঁ, পেচাব কৰিব নোৱাৰিছিলোঁ, লেট্ৰিন কৰিব যাব নোৱাৰিছিলোঁ। কিন্তু মই বহুত জৰা ফুকা কৰি ক'ত কেনেকৈ ইমানেই মানুহজনে ঘূৰাই লৈ ফুৰিলে। গতিকে ইমানখিনিত মই আছোঁ আৰু সেইখিনি মই নিজে কৰিব পৰা হ'লোঁ আজি 4 বছৰ আগৰ পৰাই। কিন্তু মই এতিয়াও গধুৰ বস্তু দাঙিব নোৱাৰোঁ। মই এতিয়া 2 কাপ চাউলহে মই বনাব পাৰোঁ, ভাত বা দাইলকেইটা পাতিব পাৰোঁ। শাকখিনি মই বেছি দেৰিলৈকে কুটিব নোৱাৰোঁ, পূৰা আঙুলি জইণ্টবিলাক বিষ হয় কটাৰীখন ধৰি থাকিলে মানে। ঠিক তেনেকুৱাই মই যিকোনো পাতল কামবিলাক কৰিব পাৰোঁ। আৰু মুঠি মাৰি মই ঝাৰু কৰিব নোৱাৰোঁ, বিশেষকৈ চোতাল সাৰিব নোৱাৰোঁ, ঘৰ সাৰিব নোৱাৰোঁ, ইমান কষ্ট পাওঁ। সেইটো কাৰণে মনৰ ফূৰ্তিৰ কাৰণে কেতিয়াবা ভিডিঅ' এটা দি থাকোঁ। এতিয়াতো দিব পৰা কণ্ডিশ্যনত মই একেবাৰে নাই, ক'তো যাবও পৰা হোৱা নাই, পূৰা ভৰি হাতবোৰ বিষায় আৰু থিয় হৈ থাকিব নোৱাৰোঁ মই বেছি পৰ। আজি 8 বছৰ হৈ গ'ল মই ছোৱালীজনী বিয়া দি ঘৰ উঠা পতা পিছদিনাখনৰ পৰাই মোৰ এই কণ্ডিশ্যন হ'ল। সেইটো কাৰণে ভাবিলে কিবা বেয়াই লাগে। থিয় হৈ থাকিব নোৱাৰি, জইণ্টবিলাক দেখিছেনে? এই জইণ্টবিলাক প্ৰতিটো জইণ্ট বিষ
আৰু মই মোবাইলটো বেছি দেৰি লৈ ধৰি থাকিব নোৱাৰোঁ হাতেৰে। মই ৰিলছ এটা যেতিয়া বনাওঁ মই খিৰিকীৰ মুখত থৈ লওঁ বা ক'ৰবাত কিবা এটাত মই আওজাই থৈ লওঁ, সুবিধা কৰি লওঁ। আৰু কাৰোবাৰ লগত কথা পাতিলে বা কল নিজে কৰিলে মই কাণৰ ওচৰতে সদায় থৈ লৈ ভলিউম দিয়ে কথা পাতোঁ। আৰু সদায় আপোনালোকক মই মোৰ এই কথাটো ক'ম বুলি ভাবি আছিলোঁ, কিন্তু মোক কোৱা নহয়। আজি ভাবিলোঁ, ৰাতিপুৱাতে ভাবিলোঁ কওঁ বুলি, যিহে নেকি মোৰ এইকেইদিন বহুত বিষ, থিয় হৈ থাকিব নোৱাৰোঁ বেছি দেৰি, ইমানেই বিষ, ৰাতি শুব নোৱাৰিছোঁ, টোপনি ধৰা নাই, চিন্তা কৰি কৰি টোপনি ধৰা নাই, কি হ'ব কি নাই। ইমান জীয়ৰী বয়সতে যদি মই মোৰ ঘৰখনৰ পৰা নাইকিয়া হৈ যাওঁ, মৰি যাওঁ, মোৰ ঘৰখন কি হ'ব, মোৰ ল'ৰাটো কি হ'ব, মানুহজন কি হ'ব, চিন্তা কৰি ৰাতি টোপনি নধৰে। আৰু ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ' অকণ দিওঁ বুলি। সেইটো কাৰণে এতিয়া বেলেগ ভিডিঅ' দিব পৰা নাই, ৰিলছকৈ অকণমান বনাই বনাই মই দি থাকোঁ। আৰু সদায় হাঁহি মুখে থাকোঁ, চেষ্টা কৰোঁ হাঁহি মুখে থাকিবলৈ, মনৰ পৰা আঁতৰাব বিচাৰোঁ, কিন্তু কি কৰিম, যিটো বিষ হয় আঁতৰাব নোৱাৰোঁ। আৰু নিজৰ হ'লেহে সকলোৱে গম পায়, যিকোনো হওক, বেমাৰ হওক বা কিবা দুৰ্ঘটনা হওক বা কিবা দুখ হওক ঘৰখনত যেতিয়া নিজৰ হয় তেতিয়াহে সকলোৱে গম পায়, কিন্তু আনৰ হ'লে অৱশ্যে কোনো গম নাপায়। মই এতিয়া ইফালে যাওঁ সিফালে যাওঁ, ক'ৰবাত যাওঁ, এতিয়াও মই মানুহজনৰ লগত যাওঁ বা খোজকাঢ়ি যাওঁ অলপ দূৰ, মোক মানুহে দেখিলে কেতিয়াও নকয়। গতিকে আপোনালোকে যদি ক'ৰবাত আপোনালোকে জানে তেনেকুৱা মানুহ, এনেকুৱা বেমাৰ ভাল কৰিব পৰা, তেনেহ'লে মোক কমেণ্ট কৰি জনাবচোন বাৰু। মই যিমান পাৰোঁ চেষ্টা কৰিম যাবলৈ, আৰু ভাল হ'বলৈ মোৰো মন যায় দিয়কচোন বাৰু। ইমান দিন ভুগি আছোঁ যেতিয়া, জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাক মোৰ শেষলৈকে চাব, ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।